এতিয়া কৰ কি কাৰণত হৈছে সেইটো এক্সাক্ট আমি ৰিচাৰ্চ কৰি চাব লাগিব ক'ত হৈছে, কিন্তু এইটো সঁচা কথা যে মই ক'ৰবাত পঢ়িছোঁ যোৱা 20-25 বছৰত মেবি 25-30 বছৰত 70% অফ ট্ৰি কাভাৰ, তাৰমানে পুৰণা গছ নৰ্থ ইষ্টতহে নাইকিয়া হৈছে। সেইটো ডাঙৰ কথা। এইটো ক'লে গৈছে, কোনে নিছে, সেইটো ডাঙৰ কথা নহয়। নাইকিয়া হোৱাটো কিন্তু বিৰাট ডাঙৰ কথা। এতিয়া আপুনি যদি এখন হাবিত সোমাই যায়, মইতো হাবিত ঘূৰি ফুৰোঁ আচলতে, একদম মই জংঘলত থকাই মানুহ এইকেইটাই জানে, মানে যিমান জংঘল পাওঁ সিমান ভাল লাগে, কিন্তু এতিয়া সেই ধৰণৰ জংঘল নাই। এতিয়া আপুনি নামবৰৰ হাবিৰ ভিতৰতো সোমাই যায়, আপুনি ডাঙৰ গছ নাই, জংঘল আছে, কিন্তু সেই বৃহৎ গছবোৰ নাই। সেই বৃহৎ গছবোৰ ক'ত গ'ল? গতিকে ডাঙৰ কথা হৈছে সেইটোৱে গুৰিতে তাতে প্ৰব্লেমটো। গতিকে ডিফৰেষ্টেশ্যনটো এটা বিৰাট ডাঙৰ ইছ্যু। গোটেই ইয়াত বুলি নহয়, আজি চাইনাত আপোনালোকে দেখিছে চাগে কেইদিনমান আগতে চাইনাত ফ্লাড হৈছে। গোটেই পৃথিৱীতে মানুহে মানে গছটো দেখিবলৈ অকল সেউজীয়া ধুনীয়া বস্তু নহয়তো, গছটো বহুত দৰকাৰ এটা এই প্লেনেটটোত গছ আছিল, কিবা এটা কাৰণতহে আছিলে। আমি আজি এতিয়া ডাইৰেক্ট দেখিছোঁ কি হৈছে, আৰু কিছু বছৰৰ পিছত কি হ'ব আমি নাজানো। যদি এতিয়াৰ পৰা আমি ষ্ট্ৰেটেজিকেলি প্লান্টেশ্যন, ষ্ট্ৰেটেজিকেলি আৰু জেগা লৈ লৈ কথা আছে। এতিয়া ইয়াতে হাইৱেবোৰো চাব, মানে কথা এটা ক'লোঁ, এইটো বেলেগ কথা বাৰু। এতিয়া হাইৱে, নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই হাইৱে বনাই গৈ আছে গোটেই ইণ্ডিয়াত, যিটো কাৰণত এইবিলাক ইমান ভাল হৈছে, আমি য'ৰ ত'ত যাব পৰা হ'লোঁ, বাহিৰৰ দেশৰ নিচিনা হ'ল। কিন্তু ষ্টেট ৱাইজ হাইৱে ৰিচাৰ্চটো চাগে তেওঁলোকে কৰে বুলি মই ভাবিছোঁ, কাৰণ ইয়াত যিটো পানী, এতিয়া ইয়াত কি হৈছে, অসমৰ নিচিনা জেগাত যিমান বৰষুণ দিয়ে সিফালে ভাৰতত নিদিয়ে। গতিকে ইয়াত এতিয়া কি হৈছে, হাইৱেবোৰ হোৱাই কিছুমান পানী ইপাৰৰ পৰা সিফালেও যাব নোৱাৰা হৈছে। তলত এতিয়া পাইপবোৰ আকৌ কোনে কৰিব, সেইটো হিউম পাইপ ভৰাব লাগিব। নিশ্চয় ভৰাইছে তেওঁলোকে, ব্যৱস্থা কৰিছে যদি খুব ভাল, নাই কৰা যদি অসমত চাগে বেলেগকৈ ভাবিব লাগিব। মানে এই বানপানীটোৱে এটা আমাক, যি ক্ষতিটো হ'লে হ'ল, কিন্তু এটা প্ৰশ্ন আনি দিলে যে এতিয়া আগলৈ পৃথিৱীখন এনেও বদলি গৈ আছে, ডিফৰেষ্টেশ্যন আৰু হ'বই জানোৱে, কিন্তু আমি কেনেকৈ ৰখাব পাৰোঁ। আৰু বিশেষকৈ আমাৰ নিচিনা জেগাত, চেৰাপুঞ্জী ইয়াৰ পৰা কিমান এৰিয়েলি 200 কিলোমিটাৰো নহ'ব চাগে, ৱৰ্ল্ডছ হায়েষ্ট ৰেইনফল, ইমান ৰেইনফল হয় এৰিয়া এখন, বেলেগকৈ চাব লাগিব নেকি আমি, সেইটো ভাবাটো উচিত আৰু।